নমস্কাৰ বন্ধু বান্ধৱীসকল বিজ্ঞাপনটো আপোনালোকলৈ আগবঢ়াইছোঁ এই বিজ্ঞাপনটো আপোনালোকৰ কাৰণে বহু মূল্যৱান হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব ইয়াতে প্ৰথম মই আপোনালোকক দেখাইছোঁ এই বিজ্ঞাপনটো আপোনালোকে চাওক 4 এপ্ৰিল 2025 তাৰিখে প্ৰকাশ হৈছে এতিয়া আমি আহোঁ ইয়াৰ যিখিনি পদ আছে পদখিনিৰ বিষয়ে প্ৰথম আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ চাওক গ্ৰেজুৱেট লেভেলৰ যিখিনি গ্ৰেজুৱেট লেভেলৰ পদ আছে গ্ৰেজুৱেট লেভেলৰ কি পদ আছে আমি সেইখিনি বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথম কথা আহিলে আপোনালোকৰ গ্ৰেজুৱেট লেভেলত মুঠ পদ আছে 190টা এইটো আপোনালোকে দেখিছে গ্ৰেজুৱেট লেভেলৰ মুঠ পদ আছে 190টা ইয়াৰ কোন ডিপাৰ্টমেণ্টত কিমানটা পদ আছে কি পদ আছে আমি সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ নাম্বাৰ 1 PWD ডিপাৰ্টমেণ্টত আছে নাম্বাৰ 2 আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে নাম্বাৰ 3 আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে নাম্বাৰ এটো 6 লিখিছে সৰি 4 হ'ব লাগে এটো স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টত আছে আপোনালোকৰ এইকিটা আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পদ আছে গ্ৰেজুৱেট লেভেলৰ কি পদ আছে আপোনালোকে চাওক কোন ডিপাৰ্টমেণ্ট আপোনালোকে গম পালে ইয়াতে প্ৰথম আহিছে LDR আছে জুনিয়ৰ এছিষ্টেণ্ট আছে ষ্টেটিষ্টিক্সেল এছিষ্টেণ্ট আছে কম্পিউটাৰ এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট আৰু ইণ্টাৰনেল অডিটৰ আছে আৰু ষ্ট'ৰ কিপাৰৰ পদ আছে এইটো ITI পদ গতিকে এইখিনি পদ আছে মুঠ ইয়াতে পদ আছে আপোনালোকৰ 190টা এই পদসমূহৰ কাৰণে আপোনালোকৰ বিভিন্ন কোৱালিফিকেশ্যন লাগিব কোৱালিফিকেশ্যনখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব কি কোৱালিফিকেশ্যন কোনটো মানে আপোনালোকৰ পদৰ কাৰণে দিয়া হৈছে আপোনালোকৰ ইয়াতে নাম্বাৰ 1 LDA জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট পদৰ কাৰণে আপোনালোকৰ মিনিমাম বেচেলৰ ডিগ্ৰী লাগিব আৰু এটো লগতে 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ আপোনালোকৰ ইয়াতে বিচৰা হৈছে আৰু সেকেন্ড আপোনালোকৰ যেটো ইন্টাৰনেল অডিটৰ যেটো পদ আছে ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন একাউন্টেন্সি বা ফাইনেন্সত হ'ব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যেটো লাইব্ৰেৰী এছিষ্টেণ্ট পদ আছে তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব এনি ডিসিপ্লিন আৰু লগত আপোনালোকৰ লাগিব লাইব্ৰেৰী সায়েন্সৰ ডিপ্লোমা লাগিব এটো ইয়াতে বিচৰা হৈছে আৰু যেটো ষ্ট'ৰ কিপাৰ পদ আছে ষ্ট'ৰ কিপাৰ পদৰ কাৰণে বেচেলৰ ডিগ্ৰী এটো নাম্বাৰ 1 আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব আৰু 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা বিচৰা হৈছে নাম্বাৰ 2 ত আপোনালোকৰ ITI পাস হ'ব লাগিব গভৰ্নমেন্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু নাম্বাৰ 3 আপোনালোকৰ দিয়া হৈছে 3 ইয়াৰ প্ৰফেশনাল এক্সপেৰিয়েন্স আপোনালোকৰ ইয়াতে বিচৰা হৈছে অৰ্থাৎ আপোনালোকৰ যি এটো ষ্ট'ৰ কিপাৰ পদৰ কাৰণে ITI লাগিব ইয়াত আপোনালোকৰ ITI এক্সপেৰিয়েন্স 3 বছৰ বিচৰা হৈছে এইকিটা হৈছে আমাৰ গ্ৰেজুৱেট লেভেলৰ পদ এতিয়া আমি আহোঁ যিকিটা HS লেভেলৰ পদ আছে আপোনালোকে এটো নিশ্চয় দেখিছে HS লেভেলৰ যিখিনি পদ আছে মই এইকিটা কথা আপোনালোকক জনাব বিচাৰিছোঁ HS লেভেলত আপোনালোকৰ ডিপাৰ্টমেণ্ট হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছে এটো চাব পাৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছে ফৰেষ্টত আছে আৰু ইনফৰমেশন এণ্ড পাব্লিক ৰিলেশ্যন এই ডিপাৰ্টমেণ্টতো আপোনালোকৰ পদ আছে ইয়াতে আপোনালোকৰ কি পদ আছে চাব পাৰিব এগ্ৰি আপোনালোকৰ এগ্ৰিকালচাৰ যেটো এগ্ৰিকালচাৰ এছিষ্টেণ্ট পদ আছে আৰু প্ৰাইমেৰী ইনভেষ্টিগেটৰ আছে ফিল্ড এছিষ্টেণ্ট আছে ফিল্ড মেন আছে পাৱাৰ পাৱাৰ স্প্ৰে এণ্ড ডিস্ট্ৰিবিউটৰ অপাৰেটৰৰ কাৰণে পদ আছে গ্ৰাফ্ট সাৰ্ভে এণ্ড অপাৰেটৰ এইখিনি বিভিন্ন বিভাগৰ পদ আছে বিভিন্নটা পদ আছে ইয়াতে মুঠ পদ আছে 104টা পদ ইয়াতে আছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো হাই সেকেন্ডাৰী লাগিব গুটেকিটাতে আপোনালোকে চাই ল'ব পাৰিব এটো ইয়াতে গুটেকিটা পদৰ বিষয়ে ইয়াতে দিয়া হৈছে আপোনালোকৰ মিনিমাম হাই সেকেন্ডাৰী আৰ্ট সায়েন্স কমাৰ্চ আপোনালোকে সকলো হলে এটো এপ্লাই কৰিব পাৰিব এইখিনি কথা ইয়াতে দিয়া আছে আৰু যেটো সাৰ্ভেয়াৰ পদ আছে এই পদৰ কাৰণে হাই সেকেন্ডাৰী পাস আপোনালোকৰ বিচৰা হৈছে লগতে ইয়াতে সাৰ্টিফিকেট ইন ড্ৰাফটমেনশিপ ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট এইটো সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু যেটো ফিল্ডমেন এণ্ড পাৱাৰ সাৰ্ভে স্প্ৰেড এণ্ড ডিস্ট্ৰিবিউটৰ অপাৰেটৰ আছে এই পদৰ কাৰণে হাই সেকেন্ডাৰী আৰ্ট সায়েন্স কমাৰ্চ যিকোনো হলে হৈ যাব আৰু ইয়াৰ লগত আপোনালোকৰ লাগিব সাৰ্টিফিকেট বা ডিপ্লোমা ইন ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং আপোনালোকৰ ইয়াতে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ সাৰ্টিফিকেট আপোনালোকৰ প্ৰডিউস কৰিব লাগিব এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ 104টা পদ ইয়াতে আছে আৰু আমি এতিয়া আহোঁ ফৰ্থ গ্ৰেড যিখিনি পদ আছে ফৰ্থ গ্ৰেড পদ গিটাৰ কাৰণে আপোনালোকৰ কি পদ আছে আৰু কিমান কোৱালিফিকেশ্যন আছে চাওঁ ফৰ্থ গ্ৰেড আপোনালোকৰ PWD ডিপাৰ্টমেণ্টত আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ইৰিগেশ্যন আছে
আৰু আপোনালোকৰ চেৰিকালচাৰত আছে, ফৰেষ্টত আছে, এইকেইটা বিভাগত আছে। ইয়াতে আপোনালোকৰ পদ থাকিব 4th গ্ৰেডত পিয়ন, চকীদাৰ, ৱাটছমেন, মালি, তেনেধৰণৰ আপোনাৰ নাইট চকীদাৰ, এইখিনি পদ আপোনালোকৰ ইয়াতে থাকিব। ইয়াতে মুঠ পদ আছে 275টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱা হৈছে যে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেড 4 পোষ্টৰ কাৰণে ক্লাছ 8 পাছ হ'ব বিচাৰিছে। 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পাছৰলৈকে আপোনালোকে হ'লে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। 8 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি সকলোখিনি কথা জানিব পাৰিলে আপোনালোকে। এতিয়া আমি আহোঁ বয়সৰ কথালৈ। বয়সটো আপোনালোকৰ ইয়াতে এই পদসমূহৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো 18ৰ পৰা 40 বছৰ আপোনালোকৰ 1/1/2025লৈকে হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। নাম্বাৰ 1-2 আপোনালোকৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু দিয়া হৈছে, এইটো আপোনালোকে চাব পাৰিব। এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। ইয়াতে এপ্লিকেশ্যন ফিজটো 300 টকা দিয়া হৈছে। ইয়াতে এপ্লিকেশ্যন ফিজ 300 টকা দিয়া হৈছে। আৰু ইয়াতে লগত আপোনালোকৰ এইটো দিছে এলং উইথ দ্য এডিশ্যনেল এটা প্লেটফৰ্মৰ কাৰণে ফিজ দিয়া হ'ব। সেইটো 50 ৰুপিজ আপোনালোকে পে'ড কৰিব লাগিব। আৰু যিসকল OBC, MOBC আৰু জেনেৰেল কেটেগৰী কেণ্ডিডেট তেওঁলোকে কি কৰিব লাগিব, 200 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু SC আৰু ST কেণ্ডিডেটসকলে ইয়াতে অনলি 50 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি আপোনালোকে এই পে'মেণ্টটো আপোনালোকে UPI বা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা নেট বেংকিঙৰ সহায়ত আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকে এপ্লাই কেতিয়া কৰিব আৰু কেতিয়াৰ পৰা কিমানলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পদসমূহৰ কাৰণে আপোনালোকৰ ইয়াতে চাব পাৰিব হাউ টু এপ্লাই অপশ্যন আছে। ইয়াতে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, এইটো ৱেবছাইটটো আপোনালোকে দেখিছে centralselectionboard.com। এই ৱেবছাইটত আপোনালোকে যাব লাগিব। তাতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আৰু এই আবেদনটো আপোনালোকৰ 7 এপ্ৰিল 2025ৰ পৰা আৰম্ভ হৈছে আৰু 21 এপ্ৰিল 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 21 এপ্ৰিল 2025ৰ আপোনালোকে মিড-ডে নাইট 12 বজালৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰি নিশ্চয় আপোনালোক উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু ইয়াত আবেদন কৰিবলৈ আপোনালোকে এটা মোবাইল নাম্বাৰ লাগিব। মোবাইল নাম্বাৰ বা ইমেইল আইডিৰ সহায়ত আপোনালোকে এটা ওৱান টাইম পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰিব। ইয়াতে খুব সহজ হয়। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু যদি ইয়াৰ বিষয়ে আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব, বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব, অনলাইন আবেদনো ইয়াৰ পৰাই কৰিব পাৰিব। যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।